মোৰ বিশ্বাস এই ভিডিঅ'ই আপোনালোকক নিশ্চয় কিছুমান সহজ ট্ৰিক দিব যিয়ে অতি সহজতে আপুনি ভুল নকৰাকে পৰীক্ষাত প্ৰশ্নসমূহৰ উত্তৰ কৰিব পাৰিব। গতিকে পলম নকৰাকে আৰম্ভ কৰোঁ আজিৰ বিশেষ টপিক ডেৰ কে বিচাৰত। আজিৰ প্ৰথম টপিক হৈছে ভাৰতৰ সীমাত লাগি থকা দেশসমূহ। অৰ্থাৎ ভাৰতৰ চাৰিওফালে কি কি দেশ আছে যি সীমাত লাগি আছে সেই দেশসমূহৰ নাম যদি মনত ৰাখিব লাগে তেতিয়াহ'লে আপুনি এই ট্ৰিকটো মনত ৰাখক, বচপন মে MBA কিয়া। সিম্পল, बचपन में MBA किया। এই ট্ৰিকটো যদি মনত ৰাখে তেতিয়াহ'লে আপুনি নিশ্চয় অতি সহজতে মনত ৰাখিব পাৰিব ভাৰতৰ চাৰিওফালে সীমাত লাগি থকা দেশসমূহৰ নাম। যেনে বৰ পৰা বাংলাদেশ, চৰ পৰা চীন, পৰ পৰা পাকিস্তান, নৰ পৰা নেপাল। বচপনৰ পৰা হৈছে বাংলাদেশ, চীন, পাকিস্তান আৰু নেপাল। আৰু MBAৰ পৰা হৈছে ম্যানমাৰ, ভূটান আৰু আফগানিস্তান। বচপন MBA এই দুটা মাত্ৰ ট্ৰিক আমি ব্যৱহাৰ কৰিম। গতিকে বচপন মে MBA কিয়া সেন্টেন্সটো মনত ৰাখি আপুনি বচপন আৰু MBA মনত ৰাখিলে আপুনি ইয়াৰ উত্তৰখিনি কৰিব পাৰিব। প্ৰথমে ব অৰ্থাৎ আটাইতকৈ বেছি লেন্থ, আটাইতকৈ বেছি সীমা আছে বাংলাদেশৰ লগত, সেইকাৰণে 4096 কিলোমিটাৰ বটো প্ৰথমে আহিলে। চ বচপনত চাইনাৰ লগত 3917 কিলোমিটাৰ, পাকিস্তানৰ লগত 3310 কিলোমিটাৰ, নেপালৰ লগত 1752 কিলোমিটাৰ, ম্যানমাৰৰ লগত 1458 কিলোমিটাৰ, ভূটানৰ লগত 587 কিলোমিটাৰ আৰু আফগানিস্তানৰ লগত মাত্ৰ 80 কিলোমিটাৰ। এতিয়া আপোনালোকক প্ৰশ্ন আহিব পাৰে যে আটাইতকৈ কম ডিস্টেন্স সীমা কাৰ লগত লাগি আছে। নিশ্চয় আপুনি লিখিব আফগানিস্তান, কিয়নো আপুনি MBA ৰ লগত আফগানিস্তান নিশ্চয় মনত থাকি যাব লাষ্টত। গতিকে এই ট্ৰিকটো যদি ভাল লাগিছে আপোনালোকে কমেন্ট কৰক, কমেন্টত আপোনালোকে জনাওক যদি ভাল পাইছে, আমি আগবাঢ়ো নেক্সট টপিক হৈছে পাকিস্তানৰ সীমাত লাগি থকা ভাৰতৰ ৰাজ্যসমূহ। ধৰক পাকিস্তান যি দেশ আছে তাৰ ওচৰত কিছুমান ৰাজ্য আছে, যেনে ৰাজস্থান আছে, গুজৰাট আছে আৰু কিছুমান থাকিব পাৰে। ধৰক পাঞ্জাব আছে নে নাই, বা জম্মু কাশ্মীৰ আছে নে নাই। যদি আছে তেতিয়াহ'লে আমি এটাও ভুল নকৰাকে সুন্দৰ ট্ৰিকৰ জৰিয়তে আমি মনত পেলাব পাৰিম এই কথা। চাওক, পংগুৰাজ মাত্ৰ এই এটা শব্দ যি শব্দই আমাক মনত ৰাখিবলৈ সহযোগ কৰিব পাকিস্তানৰ সীমাত লাগি থকা ৰাজ্যসমূহৰ নাম। পংগুৰাজ অৰ্থাৎ পং ফৰ পাঞ্জাব, গু ফৰ গুজৰাট, ৰা ফৰ ৰাজস্থান আৰু জ ফৰ জম্মু কাশ্মীৰ। পংগুৰাজ হয়নে সহজ? যদি আপোনালোকে ভাল পাইছে নিশ্চয় আপোনালোকে কমেন্টত জনাব এই বিষয়। আৰু আমি এইবাৰ যাম বাংলাদেশৰ সীমাত লাগি থকা ৰাজ্যসমূহৰ নাম। ভাৰতৰ যিসমূহ ৰাজ্য বাংলাদেশৰ সীমাত লাগি আছে সেইবোৰৰ নাম যদি আমি মনত ৰাখিব লাগে কি ট্ৰিক আমি অৱলম্বন কৰিব পাৰোঁ, আহক আগবাঢ়ি চাওঁ। এইটো হৈছে টাইম AM PM। অতি সহজ শব্দ, AM আৰু PM টাইম হয়, গতিকে এইটো এটা ট্ৰিক। টাইম AM PM যদি আমি মনত ৰাখোঁ তেতিয়াহ'লে বাংলাদেশৰ সীমাত লাগি থকা ভাৰতৰ ৰাজ্যসমূহ। টাইম ফৰ ত্ৰিপুৰা, A ফৰ আসাম, M ফৰ মিজোৰাম, P ফৰ পশ্চিম বংগাল অৰ্থাৎ ৱেষ্ট বেংগল আৰু M ফৰ মেঘালয়। টাইম AM PM চাওক, টাইম ফৰ T ত্ৰিপুৰা, AM আসাম মিজোৰাম, PM পশ্চিম বংগাল এণ্ড মেঘালয়। এই কেইটা ৰাজ্যই আছে, এই পাঁচটাই ৰাজ্য আছে যি বাংলাদেশৰ লগত সীমা লগ লাগি আছে। এতিয়া আমি আগবাঢ়ো চীনৰ সীমাত লাগি থকা ভাৰতৰ ৰাজ্যসমূহ। বিভিন্ন সময়ত প্ৰশ্ন কৰা দেখা যায় যে চীনৰ সীমাত লাগি থকা ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা, বা কিছুমান চাৰিটা অপচন দিয়া হয় নে নহয় বাছিবলৈ দিয়া হয়, আমি কনফিউজ হৈ যাওঁ। তো চীনৰ সীমাত লাগি থকা ভাৰতৰ ৰাজ্যসমূহৰ যদি ট্ৰিক আমি মনত পেলাব লাগে তেতিয়াহ'লে জম্মু কা সিপাহী অৰুণ হিমালয় पर उतरा। চাওক, জম্মু কা সিপাহী অৰুণ হিমালয় पर उतरा কেনেকৈ হ'ব পাৰে এই ট্ৰিকটো কামত আহিব পাৰে, আহক চাওঁ। জম্মু মানে জম্মু কাশ্মীৰ, সিপাহী ছিকিম, অৰুণ অৰুণাচল প্ৰদেশ, হিমালয় হিমাচল প্ৰদেশ, उत्तरा उत्तराखंड। हिमालय पर हिमाचल प्रदेश और उत्तरा उत्तराखंड। जम्मू सिपाही अरुण हिमालय पर उत्तरा। पांचटा राज्य चीनर सीमात লাগি আছে, जम्मू काश्मीर, सिक्किम, अरुणाचल प्रदेश, हिमाचल प्रदेश और उत्तराखंड। जम्मू का सिपाही अरुण हिमालय पर उत्तरा। निश्चय এইবিলাক বস্তুহে অতি সহজতে
কিয়নো কনফিউজিং হয় এক্সাম বিলাক এমসিকিউ বিলাক কনফিউজিং হৈ যায় সেই কনফিউজ নৰখাকে আপোনালোকক অতি সহজতে এই চীনৰ সীমাত লাগি থকা ৰাজ্যসমূহ শিকাব পাৰো म्यानमाৰৰ সীমাত লাগি থকা ভাৰতৰ ৰাজ্যসমূহ যদি চীনৰ সীমাত লাগি থকা নুখুদে আৰু म्यानमाৰৰ সীমাত লাগি থকা প্ৰশ্ন আহি যায় তেতিয়া হলে ইয়াতো অতি সহজ ট্ৰিক আছে তাক অৰুণা মামি ARUNA অৰুণা মামি এতিয়া অৰুণা মামি কি হ'ব অৰু ফৰ অৰুণাচল না ফৰ নাগালেণ্ড মা ফৰ म्यानमार গতিকে অৰুণা মামি হলে আমি তিনিটা ৰাজ্য যি म्यानमाৰৰ লগত লাগি আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড म्यानमार আৰু এটা থাকিল নেকি নিশ্চয় থাকিল সেয়া হৈছে মিজোৰাম ইয়াত এটা কনফিউজ আছে মোৰ ট্ৰিক বনাওতে অকমান খেলিমেলি হৈছে অৰুণাচল প্ৰদেশ নাগালেণ্ড म्यानमार আৰু মিজোৰাম যেটো ট্ৰিক আছে म्यानमारটো হ'ব নালাগে কিয়নো म्यानमाৰৰ সীমাত লাগি থকা ভাৰতৰ ৰাজ্যৰ কথা ক'ব বিচৰা হৈছে গতিকে म्यानमारটো নিশ্চয় হ'ব নালাগে গতিকে এই म्यानमारটো আমি ইয়াৰ পৰা কি কৰি দিম আতৰাই দিম म्यानमारটো আমি ইয়াৰ পৰা আতৰাই দিম ইয়াতে অৰুণাচল প্ৰদেশ নাগালেণ্ড म्यानमाৰৰ ঠাইতে এটো म्यानमार নহয় এটো হ'ব মণিপুৰ গতিকে আমি যাম অৰুণা মামি বুলি কলে আমি অৰু ফৰ অৰুণাচল প্ৰদেশ না ফৰ নাগালেণ্ড মা ফৰ মণিপুৰ আৰু মি ফৰ মিজোৰাম অৰুণা মামি এই ট্ৰিকটো আমি ব্যৱহাৰ কৰিব পাৰো অতি সহজ ট্ৰিক ইয়াৰ পাছতে আমি যাম নেক্সট স্লাইডলে নেক্সট আমি কি ৰাজ্য ইয়েস ভূটানৰ সীমাত লাগি থকা ভাৰতৰ আমি ৰাজ্যসমূহৰ বিষয়ে আমি ক'ব পাৰো যদি ভূটানৰ সীমাত লাগি থকা ৰাজ্যসমূহৰ বিষয়ে চাবলৈ যাওঁ তেতিয়া হলে আমি পাম সাব SAAB সাব মাত্ৰ এই এটা ওয়াৰ্ড যি আপোনাক গুটে উত্তৰটো দিব পাৰে প্ৰথম হৈছে সিকিম অৰ্থাৎ এছৰ পৰা সিকিম এৰ পৰা আসাম ভূটানৰ লগত আসামৰ বৰ্ডাৰো আছে আৰু এটা ডাবল এ অৰুণাচল প্ৰদেশ আৰু এটা এ হৈছে বি হৈছে বেংগল ওয়েস্ট বেংগল গতিকে SAAB সাব মানে সিকিম আসাম অৰুণাচল প্ৰদেশ আৰু বেংগল ওয়েস্ট বেংগলৰ লগত মুঠ 4টা ৰাজ্যৰ লগত ভূটানৰ সীমা লগ লাগি আছে এইটোৱে হৈছে এটা সহজ ট্ৰিক আৰু এটা ট্ৰিক লৈ আহিছো ইয়াতে হেতু হৈছে সাৰ্ক সংগঠনৰ সদস্য ৰাষ্ট্ৰসমূহ সাৰ্ক মানে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনাল কোঅপাৰেচন এই সংগঠনৰ সদস্য ৰাষ্ট্ৰসমূহ কোন কোন আছে এতিয়া মনত নাথাকে পাহাৰি যোৱা যায় সাউথ এছিয়ান বুলি কলে দক্ষিণ এছিয়া হ'ব এতিয়া দক্ষিণ এছিয়াত কোন কোন পৰে ইমান সহজে মনত নাথাকে গতিকে এটা সহজ ট্ৰিক আছে যিয়ে এই ক্ষেত্ৰত হেল্প কৰিব পাৰে ইয়াত হৈছে অতি সহজ কথা MBBS পেইন এই ট্ৰিকটো ব্যৱহাৰ কৰি আপোনালোকে অতি সহজে মনত ৰাখিব পাৰিব সাৰ্কৰ সংগঠনৰ সদস্য ৰাষ্ট্ৰসমূহৰ নাম M ফৰ মালদ্বীপছ B ফৰ ভূটান B ফৰ বাংলাদেশ S ফৰ শ্ৰীলংকা P ফৰ পাকিস্তান A ফৰ আফগানিস্তান I ফৰ নিশ্চয় ইণ্ডিয়া আৰু N ফৰ নেপাল চাওক এই কেইটাই দেশ হৈছে যি দেশসমূহ ক'ত আছে সাৰ্ক সংগঠনত আছে মুঠ কেইটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা টোটাল 8টা দেশ আছে আৰু 8টা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা লেটাৰ আছে ইয়াত MBBS পেইন অতি সহজে আপুনি মনত ৰাখিব এবাৰ নুচুৱাকে আপুনি ট্ৰাই কৰক M ফৰ মালদ্বীপছ আকো म्यानमार নকৰিব দেই M ফৰ মালদ্বীপছ B ফৰ ভূটান B ফৰ বাংলাদেশ S ফৰ শ্ৰীলংকা P ফৰ পাকিস্তান A ফৰ আফগানিস্তান I ফৰ ইণ্ডিয়া আৰু N ফৰ নেপাল আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যে সাৰ্ক সংগঠনৰ হেডকোৱাৰ্টাৰ আছে কাঠমাণ্ডুত নেপালৰ ৰাষ্ট্ৰসংঘৰ অংগ এতিয়া ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগ আছে সেই অংগৰ ভিতৰত আপোনালোকে অংগসমূহৰ নাম জানিব লাগে কোন কিমান চনত স্থাপন হৈছিল জানিব লাগে স্থায়ী পৰিষদৰ অৰ্থাৎ ইউনাইটেড নেশ্যনছ সিকিউৰিটি কাউন্সিলৰ সদস্য ৰাষ্ট্ৰসমূহৰ নাম জানিব লাগে গতিকে এই ইউনাইটেড নেশ্যনছ সিকিউৰিটি কাউন্সিলৰ সদস্য ৰাষ্ট্ৰসমূহ কোন কোন আছিল বা সেই প্ৰশ্ন যদি আহে তেতিয়াহ'লে তাৰ এটা অতি সহজ ট্ৰিক আছে সেই ট্ৰিকৰ জৰিয়তে আমি জানো আহক কাৰত FB নচলাবা তোমালোকে যদি কার চলাই আছা তাত FB নচলাবা এই সৰু ট্ৰিক মনত থাকি যাব আৰু তাৰ পৰা আমি লব লাগে কোন কেটা আখৰ আহক চাও
টোটেল মেম্বাৰ্ছ 15টা দেশ ইয়াৰ স্থায়ী সদস্য হয় মানে ইউনাইটেড নেশ্যন সিকিউৰিটি কাউন্সিলৰ সদস্য হয় স্থায়ী পৰিষদৰ কিন্তু তাত পাৰ্মানেন্ট অৰ্থাৎ স্থায়ী সদস্য 5টা দেশ আৰু নন পাৰ্মানেন্ট অৰ্থাৎ অস্থায়ী সদস্য 10টা দেশ থাকে মুঠ 15টা দেশ ইয়াৰ স্থায়ী পৰিষদৰ এক সদস্য হৈ পৰে তো প্ৰথম এই 5টা যি পাৰ্মানেন্ট মেম্বাৰ আছে সেই পাৰ্মানেন্ট মেম্বাৰৰ কাৰণে কাৰত এফবি নচলাবা এ ট্ৰিক হৈছে CAR আৰু FB এই আখৰ কেইটা আমি লব লাগে C ফৰ চাইনা A ফৰ আমেৰিকা R ফৰ ৰাছিয়া F ফৰ ফ্ৰান্স আৰু B ফৰ ব্ৰিটেইন গতিকে এই সমূহ যদি আমি মনত ৰাখো তেতিয়া হলে আমি অতি সহজে উত্তৰটো কৰিব পাৰিম কত প্ৰবলেম নহয় যদি মনত নাহে তেলে কাৰত FB নচলাবা মনত পেলালে C ফৰ চাইনা A ফৰ আমেৰিকা R ফৰ ৰাছিয়া F ফৰ ফ্ৰান্স আৰু B ফৰ ব্ৰিটেইন অৰ্থাৎ ইউনাইটেড কিংডম আমি এইখিনি কৰিব পাৰো গতিকে এই ভিডিঅৰ জৰিয়তে আমি বহু ধৰণৰ ট্ৰিক আনিবলৈ চেষ্টা কৰিছো যিয়ে আপোনালোকক পৰীক্ষাত দৃষ্টিকোণেৰে যথেষ্ট সহযোগিতা আগবঢ়াব আৰু আমাৰ বিশ্বাস আপোনালোকে ভাল পাইছে এই ট্ৰিকসমূহ আৰু বহু এনে ট্ৰিক আছে যি আপোনাক সংবিধানৰ অনুচ্ছেদসমূহ মনত ৰখাৰ ক্ষেত্ৰতে হওক বা ৰাজা ৰামমোহন ৰায়ৰ যি অনুষ্ঠান আছিল স্বামী বিবেকানন্দৰ যি অনুষ্ঠান আছিল কিমান চনত প্ৰতিষ্ঠা হৈছিল তাক মনত নাথাকে গতিকে 100% গ্যাৰান্টি মনত থকা কিছুমান ট্ৰিক আছে আপোনালোকক সেইখিনি লৈ আহিম গোটেই ভাৰতৰ যি ৰাজবংশ আছিল মোগলসকলৰ বংশ আছিল বা বিভিন্ন ৰাজবংশ আছিল গোটেইখিনি হিষ্ট্ৰীৰ বিষয়সমূহ ট্ৰিকৰ জৰিয়তে আপোনালোকৰ ওচৰলৈ লৈ আহিম অতি সহজে এনেকৈ আপোনালোকে শিকিব পাৰিব যদি ভিডিঅ'সমূহ ভাল লাগিছে ভিডিঅ'টি ভাল লাগিছে আপোনালোকে নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু আমাৰ এনে ধৰণৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন ক্লিক কৰিবলৈ নাপাহৰিব আৰু যদি পছন্দ আহিছে নিশ্চয় আপুনি নিজৰ বন্ধুক শ্বেয়াৰ কৰি তেওঁক অকমান সহযোগ কৰিব ধন্যবাদ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপোনাৰ কোনোবা নিয়াৰ এণ্ড ডিয়াৰ ওৱান আছে তেওঁলোকক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ইয়ে আপোনাৰ লগতে আপোনাৰ 10জন বন্ধুক সহায় কৰিব বুলি আমাৰ বিশ্বাস বন্ধুক আপুনি সহায় কৰক শ্বেয়াৰ কৰক এই ভিডিঅ'টি আৰু সাবস্ক্ৰাইব কৰক বেল আইকন ক্লিক কৰিব কিয়নো বেল আইকন ক্লিক কৰিলেহে আপোনালোকে গম পাব পৰৱৰ্তী ভিডিঅ' আমি কেতিয়া আপলোড কৰিম থ্যাংক ইউ